ইভিনিং ষ্টুডেণ্টছ, আজি তোমালোকৰ মাজত মই আন এটা টপিক লৈ আহিছোঁ। আজিৰ টপিকটো হ'ল চিম্পল পাষ্ট টেন্সক কেনেকৈ নিগেটিভ কৰিব লাগে নহয়। আৰু নিগেটিভ কৰাৰ আগতে তোমালোকে এইটো ফৰ্মুলা লিখি ল'বা। এইটো কি আছে, প্ৰথমতে ছাবজেক্ট ল'বা, তাৰপিছত কি ডিড নট নহয়, তাৰপিছত কি হ'ব ভাৰ্বটো পিছত হ'ব প্ৰেজেণ্ট টেন্সত হ'ব নহয়, তাৰপিছত কি হ'ব অবজেক্ট নহয়। মই তোমালোকক এটা উদাহৰণ দিছোঁ নহয়, আই এড এ মেংগ, এইটো পাষ্ট টেন্সৰ হয় নাই, আই এড এ মেংগ। এইটো মই কেনেকৈ নিগেটিভ কৰিম, আই ডিড নট, এই এডটো কি হ'ব ইড হ'ব, আই ইড এ মেংগ নহয়। তাৰপিছত আৰু এটা দিছোঁ শ্বি ৰট এ লেডাৰ নহয়, তাহলে কি হ'ব শ্বি ডিড নট, এই ৰটৰ জেগাত কি হ'ব ৰাইট এ লেডাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। ধন্যবাদ।